সামগুৰিৰ গতৱাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে মাতৃ পুত্ৰৰ এখন এল্টো বাহন নিয়ন্ত্ৰণ হেৰুৱাই এঘৰ মানুহৰ চোতালত সোমাই তাৰ ফলতে সংঘটিত হৈছে এই দুৰ্ঘটনাটো জখলাবন্ধাৰ পৰা নগাঁও অভিমুখে গৈ আছিল এই বাহনখনৰ নম্বৰ হৈছে AA02AO 5739 জানিব পৰা মতে এগৰাকী মহিলা আৰু এজন পুৰুষ আছিল বাহনখনৰ ভিতৰতেই ঘটনাস্থলীত সামগুৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা লোকসকলক হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰি থানালৈ লৈ গৈছে নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ সেইটো কোন জেগা কি জালা এইটো আমাৰ সামগুৰি গটঙা হয় এইটো এক্সিডেণ্ট হৈছে নেকি হয় গাড়ী এখন মানে ড্ৰাইভাৰে কোৱা মতে মানে তেখেতৰ ষ্টেৰিং ফেইল হৈ গাড়ীখন এইটো ছাইডৰ পৰা মানে ডাইৰেক্ট ঘৰৰ ভিতৰত মানে এই তেখেতৰ চোতালত সোমাই দিছে গাড়ীখন উৰি গৈছিল উৰি গৈছে কিমান দূৰমান উৰিছে প্ৰায় 25 মিটাৰমান হ'ব কি গাড়ী আছিলে টাটা এল্ট্ৰছ আছিলে কোনফালৰ পৰা আহিছিলে এইটো আপোনাৰ জখলাবন্ধা অভিমুখৰ পৰা আহি আছে নগাঁও ফালে গৈ আছিল ন হয় নগাঁও ফালে গৈছে কাৰোবাৰ কিবা হৈছে নেকি নাই এনেতো কাৰোবাৰ একো অলপ দুখ পাইছে হোৱা নাই গাড়ীত থকা দুজনে দুখ পাইছে অলপ চবৰে কুশলে আছে হা অলপ দুজনে দুখ পাইছে খালি অঁ